দায়িত্ব সহকাৰে তদন্ত কৰে। কিন্তু তেওঁলোকে তদন্ত কৰাতকৈ বিজেপি দলৰ মুখপাত্ৰৰ দৰে প্ৰতিক্ৰিয়া দিবলৈ আৰম্ভ কৰে। তেতিয়াৰ পৰা ৰাহুল গান্ধী ডাঙৰীয়া সংকল্প যে আমি ভাৰতৰ ভিতৰত এটা জনজাগৰণ সৃষ্টি কৰিব। তেওঁ ইতিমধ্যে বিহাৰত ভোট অধিকাৰ যাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু আমিও প্ৰায় প্ৰতিখন জিলাৰ ভিতৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটি এটা সজাগতা সভা আমি নিজৰ বুথ পৰ্যায়ত এজেণ্টসকলৰ লগত কৰিবলৈ সক্ষম হৈছোঁ আৰু ইতিমধ্যে অসমৰ ৰাইজ গম পাই গৈছে যে অসমৰ বিজেপি দলৰ ভিতৰত মাত্ৰ গৰু চৰু নাই, গৰু চৰুৰ লগতে আৰু সেইকাৰণে অসমৰ ৰাইজে কোনো পৰ্যায়ৰে গৰু চৰুসকলৰ সপোন বাস্তৱ হ'বলৈ নিদিয়ে আৰু জনসাধাৰণৰ লগত কংগ্ৰেছ দল থিয়। কিন্তু এতিয়া আমি গম পাইছোঁ যে কিয় বৰ্তমানৰ বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ ইমান অহংকাৰ। যেতিয়া তেওঁলোকে জনসাধাৰণৰ তেওঁলোকৰ ভোটৰ অধিকাৰক মূল্য নিদিয়ে, অসমৰ ৰাইজৰ ভোটৰ কোনো মূল্য তেখেতৰ বাবে নাই, তেতিয়া নিশ্চয় তেওঁলোকে অসমৰ ৰাইজক অৱহেলনা কৰিব আৰু আদানী আম্বানীক কেনেদৰে আৰু মাটি বিক্ৰী কৰিব পাৰে, নিজৰ পৰিবাৰৰ নামত আৰু মাটি কেনেদৰে সংগ্ৰহ কৰিব পাৰে আৰু নিজৰ লগত ভাল হৈ থকা চিণ্ডিকেট, কয়লা, পাথৰ, ৰেল, বালি চিণ্ডিকেট, কাৰ্বি আংলং, ডিমা হাছাও, তিনিচুকীয়াৰ ভিতৰত কাম কৰি কেনেদৰে অসমৰ জংঘল পাহাৰ নষ্ট কৰিব পাৰে, তাৰ বাবে তেওঁ অহংকাৰী ৰজাৰ দৰে নিজৰ শাসন চলাইছে। যাৰ ফলত কি হৈছে যে অসমৰ ৰাইজৰ আজি আগৰ দৰে উন্নয়ন হোৱা নাই, অসম আজি পিছ পৰি গৈছে। যোৱাকালি বাতৰি কাকতত আমি দেখা পালোঁ যে কেনেদৰে এতিয়া চৰকাৰী তথ্য কেন্দ্ৰ চৰকাৰৰ দ্বাৰা স্থাপিত নীতি আয়োগৰ তথ্য মতে অসম এতিয়া ভাৰতৰ অন্তিম 5 ৰাজ্যৰ তালিকাৰ ভিতৰত সোমাই গৈছে উন্নয়নৰ। মই কিছু তথ্য আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ বিচাৰোঁ। যিখিনি তথ্য আমি যোৱাকালি গম পালোঁ, ইয়াৰ প্ৰতিলিপি আপোনালোককো দিয়া যাব। এতিয়া 2023-24 যি নীতি আয়োগৰ সাস্টেইনেবল ডেভেলপমেণ্ট গ'লছ ইণ্ডিয়া ইণ্ডেক্স আহিছে, তাত 28টা ৰাজ্যৰ তালিকাৰ ভিতৰত অসম তলৰ পৰা 24 নম্বৰ ৰাজ্যৰ তালিকাত আছে। আৰু আজি এই সাস্টেইনেবল ডেভেলপমেণ্ট গ'ল ইণ্ডিয়া ইণ্ডেক্সত ভাৰতৰ যি নেশ্যনেল এভাৰেজ স্ক'ৰ 71, আজিৰ তাৰিখত অসম নেশ্যনেল এভাৰেজতকৈ তলত আজি অসমৰ ৰেংকিং হৈছে বা স্ক'ৰ পাইছে 65। এভাৰেজ স্ক'ৰ এটা ৰাজ্য আমাৰ ভাৰতৰ হ'ব লাগে 71 সাস্টেইনেবল ডেভেলপমেণ্ট গ'লছৰ সন্দৰ্ভত, আৰু অসমৰ স্ক'ৰ হৈছে 65। 2023-24 চনৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী কোন? হিমন্ত বিশ্ব শৰ্মা। তেখেতৰ আজি ব্যক্তিগত সম্পত্তি কমিছেনে বাঢ়িছে? আজি তেওঁ পুনৰবাৰ, আজি অলপ দিন আগতে আমি গম পাইছোঁ যে ভাৰতবৰ্ষৰ কৰৰপতি মুখ্যমন্ত্ৰী তালিকাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোমাইছে। এতিয়া তেওঁ আগতে স্বাস্থ্য বিভাগৰ মন্ত্ৰী আছে। ইয়াৰ আগৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰ দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্বাস্থ্য বিভাগৰ মন্ত্ৰী আছে। এতিয়া কেন্দ্ৰৰ নীতি আয়োগৰ ৰেংকিঙৰ ভিতৰত স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত অসমৰ ৰেংকিং কি? 26। আমি ইমান তললৈ আহি গৈছোঁ। যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথা দিছিল যে তেওঁ অসমখনক ভাৰতৰ 5টা শীৰ্ষ ৰাজ্যৰ তালিকাৰ ভিতৰত লৈ যাব। আজি তেওঁ শীৰ্ষ 5টা ৰাজ্যৰ নহয়,
অন্তিম 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত অসমখনক ঠেলি দিছে। শিক্ষা এটা সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিক্ষামন্ত্ৰীও আছে। আজি অসম সমগ্ৰ ভাৰতৰ ভিতৰত 25 নম্বৰ ৰেংকত আছে। আজি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত যদি 121টা জিলা এতিয়া অধ্যয়ন কৰা যায় উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত, এই 121টা জিলাৰ ভিতৰতো অসমখনৰ একমাত্ৰ এটা জিলা প্ৰথম 10 নম্বৰ জিলাৰ ভিতৰত নহয়, ডিব্ৰুগড় 18 নম্বৰ জিলাৰ ভিতৰত আছে। মানে আমাতকৈ ওপৰত আছে মিজোৰাম কিছু জিলা, আমাতকৈ ওপৰত আছে অন্য ৰাজ্যৰ কিছু জিলা। ইমান দুখৰ কথা যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত যেতিয়া 121টা জিলাৰ অধ্যয়ন কৰা হৈছে, তাৰ ভিতৰতো অসমখনৰ এটাও জিলা শীৰ্ষ 5টা জিলাৰ ভিতৰত নাম অন্তৰ্ভুক্ত হোৱা নাই। আজি স্বাস্থ্যৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ, অলপদিন আগতে আমাৰ আসাম ক্ষেত্ৰত আমি দেখা পাইছোঁ যে হয় এখন চৰকাৰে মেডিকেল কলেজ খুলিছে। আজি মেডিকেল কলেজৰ ভিতৰত নাৰ্ছৰ অভাৱ, ডক্টৰৰ অভাৱ, দৰৱৰ অভাৱ, ইকুইপমেণ্টৰ অভাৱ, যাৰ ফলত মানুহবোৰ এতিয়া নিজৰ তেজপুৰ, বৰপেটা, ডিব্ৰুগড় মেডিকেল কলেজ নহয়, সকলোকে গুৱাহাটী মেডিকেল কলেজত যাবলগীয়া হৈছে। আৰু আমি নিজেই দেখিছোঁ গুৱাহাটী মেডিকেল কলেজৰ ভিতৰত কি অৱস্থা। এগৰাকী শিশু নাৰ্ছ ভালদৰে তাক সময় নিদিয়াৰ বাবে আজি নাৰ্ছৰ সংখ্যাৰ অভাৱ হৈ থকাৰ বাবে এজন শিশুৰ মৃত্যু, এজন শিশুৱে যথেষ্ট আঘাত পালে। এনেকুৱা এটা অৱস্থা একে আমি দেখিলোঁ শদিয়াত অগষ্ট 2025 চনতে আমি শদিয়া চিভিল হস্পিটেলত দেখিলোঁ যে ডক্টৰ নথকাৰ বাবে এগৰাকী গৰ্ভৱতী মহিলাৰ ডেলিভাৰী কেছ লোকেল নাৰ্ছসকলে কৰিবলগীয়া, তেওঁলোকে চাবলগীয়া। এয়া হৈছে অসমৰ অৱস্থা। গুৱাহাটীৰ পৰা শদিয়ালৈকে আজি নাৰ্ছসকলৰ আজি অভাৱ, ডক্টৰসকলৰ অভাৱ। এই বছৰ জুন সৰ্থেবাৰী 30 বেড ৰুৰেল গ্ৰাম্য হস্পিটেলত এজনো ডক্টৰ নাছিলে 3 দিনৰ বাবে। এনেকুৱা এটা অৱস্থাত আজি আমাৰ 3rd গ্ৰেড 4th গ্ৰেড আমাৰ 3rd গ্ৰেড 4th গ্ৰেড আমাৰ কৰ্মচাৰীসকলে আজি বিভিন্ন হস্পিটেলৰ দায়িত্ব ল'বলৈ গৈছে। এয়া হৈছে অসমৰ অৱস্থা। এইকাৰণে আমাক দুখ লাগে। আমি যেতিয়া শিক্ষিত সমাজৰ যেতিয়া আমাৰ অসমৰ শিক্ষিত সমাজ বাহিৰলৈ যায়, তেওঁলোকক উৎসাহ কৰা যায় যে তোমালোকে আহিছা অসমখনৰ ভিতৰত মাত্ৰ মুখ্যমন্ত্ৰী তেওঁলোকে কেনেদৰে ভয়ত আজি পুলিচক ব্যৱহাৰ কৰি কেতিয়াবা সাংবাদিকক আৰেষ্ট কৰে, কেতিয়াবা বিৰোধী দলৰ কৰ্মীখিনিক আৰেষ্ট কৰে, কেতিয়াবা অন্য ৰাজ্যৰ এজন বিধায়কক আৰেষ্ট কৰিবলৈ তালৈ গুজৰাট লৈ যায়। কিন্তু অসমৰ ভিতৰত আজি ড্ৰাগ চিণ্ডিকেট কৰা মানুহক আজি ধৰিব পৰা নাই, কয়লা চিণ্ডিকেটক বন্ধ কৰিব পৰা নাই। আৰু প্ৰত্যেক দিন মুখ্যমন্ত্ৰী যুক্তিহীন কথাবোৰ ক'ব। উন্নয়নৰ ক্ষেত্ৰত অসম আৰু তললৈ পিছ পৰি গৈছে। আজি অসমখনৰ মানুহবোৰ বাহিৰত গ'লেই লজ্জিত হ'ব। কাৰণ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁৰ যুক্তিহীন কথা, তেওঁৰ নেতৃত্বহীন আজি শাসন চলি আছে, অত্যাচাৰী শাসন চলি আছে। আৰু সেইকাৰণে যোৱাকালি আমি যেতিয়া যোৰহাটৰ ভিতৰত এটা সভাত আমি এনে সাধাৰণতে পাতি আছোঁ, ৰাইজে আমাক ক'লে যে আমাৰ অসমৰ মামা এই মহাভাৰতৰ শকুনি মামাৰ দৰে, যিজন মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে পৰিবাৰৰ মাজত সংঘাত লগাবলৈ বিচাৰে, মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে, নিজৰ ওচৰত কোনো সংকল্প নাই, নিজৰ ওচৰত কোনো দৃষ্টি নাই, অসমখনৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰগতি কৰাৰ ক্ষেত্ৰত কোনো বল সপোন নাই। হয়, মাত্ৰ নিজৰ পৰিবাৰৰ নামত ৰিজৰ্ট, বাগান, ল'ৰাৰ নামত 17টা কোম্পানী, এইখিনিয়ে হ'ল তেওঁলোকৰ সপোন। যাৰ ফলত আজি শিক্ষাৰ ক্ষেত্ৰতো
আজি অসমখনৰ যদি আপোনালোকে নামভৰ্তি সেই তথ্যবোৰ চাই 2024 চনত আজি আমাৰ নামভৰ্তি আজি তাৰ ভিতৰতো আমাৰ কমি গৈছে 2018 চনত আমাৰ প্ৰায় 71% ল'ৰা ছোৱালীবোৰৰ নামভৰ্তি স্কুলৰ ভিতৰত হৈছে এতিয়া 2024 চনত এতিয়া 69% প্ৰায় 2% কমিছে এয়া হৈছে আমাৰ বৰ্তমানৰ পৰিস্থিতি আজি শিৱসাগৰৰ ভিতৰতো মই দেখা পাইছোঁ যে আজি বৰষুণৰ এই সময়ত কেনেদৰে পানী এতিয়া গাঁৱৰ ভিতৰত সোমাই গৈছে ঘৰৰ ভিতৰত সোমাই গৈছে ৰাস্তাৰ ভিতৰত সোমাই গৈছে কিন্তু কোনো চিন্তা নাই কোনো কথা নাই আজি যোৰহাটৰ পৰা মই শিৱসাগৰ ৰাষ্ট্ৰীয় ঘাইপথ পৰা লৈ আহিলোঁ এতিয়া মইতো অবাক যে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ যোৰহাট শিৱসাগৰ হাইৱে কামখিনি সম্পূৰ্ণ হোৱা নাই কামখিনি ভালদৰে হোৱা নাই তাত টোল গেট বহাবলৈ বিচাৰিছে মানুহে টোল কিয় দিব যি ঘাইপথত ইমান গাঁত আছে যে গাড়ীখন 60 স্পীডৰ ওপৰত চলাবই নোৱাৰে মই নিজৰ গাড়ীখন মন কৰি আছোঁ কিমাননো স্পীডত গৈ আছে 60 ওপৰত যাবই পৰা নাই কেনেকৈ যাব 60 ওপৰত গ'লেই মই এনেকৈ জাপ মাৰি মানে মই গাড়ীৰ পৰা বাহিৰতে মই ওলাই এক্সিডেণ্ট ভয়ত নহয় এনেকুৱা ডাঙৰ ডাঙৰ গাড়ী এনেকুৱা মানে ওপৰ তল হাইৱে ইমান মানে নিম্ন স্তৰৰ কনষ্ট্ৰাকশ্যনৰ কোৱালিটি এই 60 ওপৰত গ'লে গাড়ী চালকজনে মানে গাড়ীৰ পৰাই বাহিৰত মানে ওলাই আহিছে মইতো কেন্দ্ৰীয় নীতিন গাডকাৰী ডাঙৰীয়াক এইকাৰণে অলপ দিন আগতে চিঠিও পঠালোঁ যে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা ইমানেই বেয়া যে ইয়াত টোল উঠাই দিয়ে আমাৰ অসমৰ ৰাইজক কোনো পদ্ধতিৰে টোল দিব নালাগে ইমান বেয়া কৰে তাতকৈ বিপৰীত মই ভাবোঁ কেন্দ্ৰীয় চৰকাৰে অসমৰ জনসাধাৰণকে পইচা দিব লাগে কিয় এনেধৰণৰ ওপৰ তল ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলাওঁতে আমাৰ গাড়ী এক্সেল বেকআপ হৈছে গাড়ী ছাছপেনশ্যন বেয়া হৈ যায় বয়োজ্যেষ্ঠসকলৰ পিঠি বিষায় ফিজিঅ' কৰিবলগীয়া হয় তো আমাৰ পৰা পইচা লোৱাতকৈ কেন্দ্ৰীয় চৰকাৰ অসমৰ ৰাইজক পইচা দিব লাগে আমাক গাড়ী মেৰামতি কৰিবলৈ আমাৰ পিঠিৰ কাৰণে এটা ফিজিঅ' ডক্টৰ তাৰ ফিজটো দিব তো এনেকুৱা এটা অৱস্থাত আজি তাৰিখত আমি চলি আছোঁ আৰু সেইকাৰণে আজি বৰ্তমান চৰকাৰ নিজৰ বিফলতা লুকাবলৈ হ'লে আজি বিভিন্ন নানান ধৰণে ৰাজনীতি কৰি আছে আমি তেওঁলোকৰ কাম যিখিনি কাম কৰিব নোৱাৰিলোঁ সেইখিনি কাম আমি কৰিম পৰৱৰ্তী দিনত এতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব তেওঁ যি কাম কৰিব নোৱাৰিলে সেইখিনি কাম আমি কৰি দেখাম শিক্ষা আৰু চিকিৎসা ক্ষেত্ৰত ভাৰতৰ আমি 5টা শীৰ্ষ ৰাজ্যৰ তালিকা আমি কংগ্ৰেছৰ পৰৱৰ্তী চৰকাৰ অসমখনত আমি লৈ যাম যিকোনো সমাজৰ ইতিহাস চাওক যি সমাজৰ ভিতৰত শিক্ষিতসকলৰ সংখ্যা বৃদ্ধি পাইছে যি সমাজৰ ভিতৰত চিকিৎসা সুবিধাবোৰ আৰু উন্নত হৈছে এই সমাজে আগবাঢ়ি গৈছে আৰু যি সমাজৰ ভিতৰত চিকিৎসাৰ অভাৱ শিক্ষাৰ অভাৱ এই সমাজ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে আমাৰ কল্পনা হ'ল যে আমি চৰকাৰ গঠন কৰি নিজৰ ব্যক্তিগত পৰিবাৰৰ বাবে নহয় নিজৰ ল'ৰা নামত কোম্পানী খুলিবলৈ নহয় আমি চৰকাৰ গঠন কৰি জনসাধাৰণৰ হাত শক্তিশালী কৰিবলৈ অসমৰ ৰাইজ আৰু শিক্ষিত হওক শিক্ষিত সমাজবোৰ সংস্থাপিত হওক দুখীয়া সমাজ উন্নত চিকিৎসা পাওক তাৰ বাবে আমি আগন্তুক দিনত বুট চুৰিটো আমি ৰুদ্ধ কৰিবলৈ বিচাৰোঁ নিৰপেক্ষ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ বিচাৰোঁ নিৰপেক্ষ নিৰ্বাচন বিচাৰোঁ যাৰ ফলত ৰাইজে নিজৰ ক্ষোভ নিজৰ ভোটৰ যোগেদি প্ৰকাশ কৰিব পাৰিব আৰু ৰাইজৰ ইতিমধ্যে যথেষ্ট ক্ষোভ আমাৰ কংগ্ৰেছৰ সভাত যথেষ্ট ৰাইজ ওলাই আহিছে আমি আশাবাদী আৰু নিশ্চিত যে পৰৱৰ্তী দিনত কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ হ'ব তো এইখিনি কথা আজি মই আৰম্ভণি আপোনালোকৰ মাজত দাঙি ধৰিলোঁ আমাৰ গোটেই এই তথ্যবোৰ তাৰ আমি কপি আপোনালোকৰ মাজত বিতৰণ কৰিম মই ভাবোঁ বহুত গুৰুত্বপূৰ্ণ কথা যে যিগৰাকী ব্যক্তি
অসমখনক ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত লৈ যোৱা কথা কৈছে। আজি যেতিয়া অন্তিম 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত সোমাই গৈছে, এইগৰাকী ব্যক্তি কিমান? আজি মুখ্যমন্ত্ৰী মহোদয়ক সংবাদমেল যোগেদি ৰাইজক স্পষ্টীকৰণ দিব লাগে যে তেওঁ ইমান বিফল কিয়, তেওঁ ইমান ডাঙৰ এজন ফেইলিয়াৰ কিয়, তেওঁ গোটেই পাৰফৰ্মেন্সটো 0 কিয় হ'ল, তাৰ বাবেহে আজি তেওঁ এটা স্পষ্টীকৰণ দিয়াটো উচিত। আমি এতিয়া আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে আমি এজন এজনকৈ দিবলৈ আমি চেষ্টা কৰিম। আজি অমিত শ্বাহ ডাঙৰীয়াও আজি আহিব অসমলৈ। অমিত শ্বাহ ডাঙৰীয়া এটা কথা মনত পেলাব লাগে যে তেওঁহে সদনৰ ভিতৰত টেবল ধকধকাই কৈছিল যে 6 নং দফাৰ আখৰে আখৰে তেওঁলোকে চৰকাৰে কামখিনি কৰিব, ৰূপায়ণ কৰিব, টেবল ধকধকাই। আৰু তাৰপিছত তেওঁলোকে চৰকাৰ, তেওঁলোকৰে চৰকাৰ এই গোটেই বিপ্লৱ শৰ্মাৰ ৰিপৰ্টটোৱে গ্ৰহণ কৰে। অমিত শ্বাহ ডাঙৰীয়া আৰু এটা কথা মই মনত পেলাবলৈ বিচাৰোঁ যে যেতিয়া NRCৰ পৰা খচৰা NRCৰ পৰা প্ৰায় 40 লাখ মানুহ NRCৰ পৰা বাহিৰত আছে, এই সময়ত অমিত শ্বাহ ডাঙৰীয়াই বিভিন্ন সভা সমিতিত ডাঙৰ ডাঙৰ বক্তৃতা দিছে। কি চাওক তেওঁলোকে কিমান ডাঙৰ কাম কৰিলে অসমখনৰ ভিতৰত তেওঁলোকৰ চৰকাৰে প্ৰায় 40 লাখ ব্যক্তিক NRCৰ পৰা বাহিৰত ৰাখিছে। খুব সেই সময়ত বাবা ল'বলৈ চেষ্টা কৰিব। এতিয়া আকৌ NRC লৈ তেওঁ কিয় নিমাত? NRC লৈ তেওঁ সেই সময়ত কৈছিলে, এটা তেওঁ কৰি দিছোঁ দেই, তেওঁ 22 ছেপ্টেম্বৰ 2018 চন 22 ছেপ্টেম্বৰ 2018 চনত তেওঁ কৈছে অসমৰ ভিতৰত আমাৰ চৰকাৰ গঠন হ'ল, কেন্দ্ৰত আমাৰ চৰকাৰ, আমি NRC আনিলোঁ আৰু 40 লাখ অবৈধ আমি সন্দেহযুক্ত মানুহক আমি ধৰিলোঁ। তাৰপিছত তেওঁ কয়, मैं उनको पूछना चाहता हूँ और राहुल गांधी और कंपनी को इसका जवाब दे, आपको उन घुसपैठियों का मानव अधिकार दिखता है? तो এইখিনি কথা তেওঁ এই সময়ত কৈছিল 2018 চনত। আজিলৈকে শুদ্ধ NRC দিব পাৰে। এইখিনি কথা পাহৰি গ'লে নহ'ব। এইখিনি কথা ওপৰতো অমিত শ্বাহ ডাঙৰীয়া হ'ব। আৰু অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিছে, ইয়াৰ পৰা 1 ঘণ্টা দূৰত মণিপুৰ আছে, মণিপুৰ গৈ আহিবলৈ মন কৰিছে। अमित शाह जी आज दिल्ली पे अमित शाह जी आज आसाम आ। अमित शाह जी को मैं याद दिलाना चाहता हूँ कि उन्होंने ही पार्लियामेंट के अंदर मेज पर अपना हाथ जोर से रखकर ये कहा था कि जो काम स्वर्गीय राजीव गांधी जी नहीं कर पाए उनकी सरकार करेगी, और वो था असम अकॉर्ड का क्लॉज नंबर 6। लेकिन उनके ही सरकार के द्वारा गठित कमेटी पर उनके ही सरकार के अधिकारी का हस्ताक्षर नहीं, विप्लव शर्मा कमेटी। तो क्या वो सिर्फ एक जुमला था? मैं पूछना चाहूँ, उन्होंने ही सितंबर 22, 2018 में कहा था कि उनकी सरकार केंद्र में आई, राज्य में उनकी सरकार थी, वे NRC लाए, लगभग 40 लाख संदेह युक्त लोगों को उन्होंने पकड़ा और बहुत बड़ा काम किया। उस समय वो हमारा मजाक उड़ाते थे कि राहुल गांधी जी को मानव अधिकार की चिंता। आज अधूरा NRC पर उनकी सरकार, अमित शाह जी क्यों चुप है? सुप्रीम कोर्ट की राय के बावजूद भी आज उनकी सरकार NRC को लेकर दोहरी नीति अपना रही। तो मैं चाहूंगा कि अमित शाह जी ये स्पष्टीकरण दे। और हाँ, एक संवाद में उनसे पूछा गया था कि अमित शाह जी
आपको हिमंत बिश्व शर्मा जी के भ्रष्टाचार पे विश्वास है कि नहीं? तब अमित शाह जी ने मुस्कुरा के कहा कि ऐसे सवाल नहीं पूछा जाएगा। तो मैं वही पूछना चाहूँगा अमित शाह जी, संवादिक के सवाल पे तो आपने मुस्कुरा के आप मौन रहे। मैं आपसे पूछता हूँ, आपको हिमंत बिश्व शर्मा जी के भ्रष्टाचार का खबर आपको मिल रहा है, हाँ कि ना? বিৰোধী ঐক্যক লৈ আপোনালোকৰ আজিৰ দিনটোৰ স্থিতিটো কেনেকুৱা? কাৰণ ইতিমধ্যে এখন বৈঠকো আজি পূৰ্বে হৈছে আপোনালোকৰ লগত যোগাযোগ প্ৰথমতে এফালি কৰাৰ কি স্থিতিটো কেনেকুৱা? দ্বিতীয় কথা হৈছে যে শিৱসাগৰ সমষ্টিটোক লৈ যথেষ্ট চৰ্চা হৈছে। ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে আপোনালোকৰ প্ৰস্তাৱ আগবঢ়ায়, আকৌ তেওঁলোকে সংস্কাৰ এনেকুৱা ধৰণৰ বিভিন্ন কথা বলে। গতিকে ৰাইজৰ দলৰ সৈতে আপোনালোকে মিত্ৰতা কৰি সমষ্টি এৰি দিব নে কংগ্ৰেছে নিজে শিৱসাগৰ সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব? বেলেগৰ কথা মই ক'ব নোৱাৰোঁ। আমাৰ কথা স্পষ্ট, আমি কংগ্ৰেছ দল 2026 চনৰ নিৰ্বাচনত বিভিন্ন দল সংগঠনৰ লগত আলাপ আলোচনা কৰি আমি মিলি জুলি আমি নিৰ্বাচন খেলিম। বৰ্তমানৰ সময়ত ৰাহুল গান্ধী ডাঙৰীয়া বুট চুৰি লৈ সমগ্ৰ ভাৰতৰ ভিতৰত এটা অভিযান চলাইছে। আমাৰো কৰ্তব্য যে আমি বুট চুৰি ৰুধিবলৈ আমাৰ অসমখনৰ ভিতৰত প্ৰায় 29,000 পোলিং ষ্টেচন হ'ব। 29,000 বুথত আমাৰ বুথ এজেণ্ট আমাৰ থিয় হ'ব লাগে। তো সেইটো আমাৰ দায়িত্ব। মই নাভাবোঁ যে কংগ্ৰেছ দলৰ বাহিৰে বেলেগ কোনো বিৰোধী দল কম সময়ৰ ভিতৰত 29,000 বুথ লেভেল এজেণ্ট থিয় হ'ব পাৰিব। এই গধুৰ দায়িত্ব বিৰোধী দলসকলৰ মাজত মাত্ৰ কংগ্ৰেছ দলহে এই দায়িত্বটো ল'ব পাৰিব। যিখিনি কাম আজি তাৰিখত আমি কৰি আছোঁ, আমি ওপৰৰ পৰা আমি একেলগে হোৱা কথাটো আমি পাতিব পাৰোঁ, কিন্তু তলত যদি আমি বুট চুৰিটো আমি যদি বন্ধ কৰিব নোৱাৰোঁ, বুট চুৰিটো ৰুদ্ধ কৰিব যদি নোৱাৰোঁ, তেতিয়া আমি ওপৰত যিমানে কথা পাতোঁ বিজেপিয়ে বুট চুৰিৰ যোগেদি নিৰ্বাচন জিকাটো তেওঁলোকে ভাবি আছে। আমি যেনেকৈ নিজৰ BLA ভাল ভাল প্ৰত্যেক ভাৰতীয় নাগৰিকৰ নাম ভোটাৰ তালিকাৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব লাগে। কোনো মানুহৰ নাম অবৈধভাৱে সোমাব নালাগে। কোনো ভুৱা নাম ভোটাৰ তালিকাৰ ভিতৰত সোমাব নালাগে। কোনো ভুৱা ঠিকানা য'ত এটা ঘৰতে 100টা মানুহ দেখাই দিছে এনেকুৱা এড্ৰেছ সোমাব নালাগে। এনেকুৱা মানুহ সোমাব নালাগে যাৰ নাম ভোটাৰ তালিকাত 10 বাৰ ওলাইছে। এনেকুৱা ফটো ওলাব নালাগে ভোটাৰ তালিকাৰ ভিতৰত যি ফটো আমি 4টা বেলেগ বেলেগ পৃষ্ঠাত আমি দেখাওঁ। আমি ভাল ভাল কথা শিকাব। বিজেপিয়ে ইয়াৰ বিপৰীত কথা শিকাব। বিজেপি কংগ্ৰেছৰ বাহিৰে মাত্ৰ বিজেপি দলহে অসমৰ ভিতৰত 28,000 বা 29,000 BLA তৈয়াৰ কৰিব পাৰে। এতিয়া তেওঁলোকে বিপৰীত কথা সোমাব। তেওঁলোকে ক'ব বহিৰাজ্যৰ নাম সোমোৱা, তেওঁলোকে ক'ব এটা ঘৰৰ ভিতৰত 200 মানুহ দেখুৱা, তেওঁলোকে ক'ব কংগ্ৰেছৰ সমৰ্থকসকলৰ নামটো কৰ্তন কৰা। তো তেওঁলোকৰ এই ধৰণৰ ৰণকৌশল হ'ব। তেওঁলোকক ক'ব বিহাৰ UP মানুহবোৰ নামবোৰ সোমাই দিয়া, তেওঁলোকক ক'ব ভুৱা নামবোৰ সোমাই দিয়া, ভুৱা এড্ৰেছবোৰ সোমাই দিয়া। তো তেওঁলোকৰ এই ৰণকৌশলক আমি কংগ্ৰেছ দলহে বাধা দিব পাৰিম। তো এয়া হ'ল আজিৰ তাৰিখত এইখিনি কাম যদি আমি এই সময়ত নকৰোঁ, যিহেতু SIRও হ'ব, যদি আমি শুদ্ধ ভোটাৰ তালিকা আমি তৈয়াৰ কৰিব নোৱাৰোঁ, ভুৱা 1 লাখ প্ৰতিটো সমষ্টিৰ ভিতৰত 1 লাখ ভুৱা নামবোৰ সোমাই যায়, তেতিয়া আৰু পৰৱৰ্তী নিৰ্বাচনৰ কি মানে? সেইকাৰণে শুদ্ধ ভোটাৰ তালিকা ওলোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। এইটো মাত্ৰ আমাৰ দায়িত্ব নহয়, আপোনালোকৰো দায়িত্ব, ৰাইজৰ দায়িত্ব, বৈদিক সমাজৰ দায়িত্ব, বুদ্ধিজীৱীসকলৰ দায়িত্ব, সচেতন ৰাইজৰ দায়িত্ব, বিভিন্ন জিলাৰ নাগৰিক সমাজৰ দায়িত্ব যে আমি নিজৰ সমষ্টিৰ ভোটৰ তালিকা শুদ্ধ হোৱা দায়িত্ব ল'ব লাগে। আৰু আমি নিজৰ ভোটটো যে অন্তৰ্ভুক্ত হয়, মোৰ নামত বিজেপি নিজৰ সমৰ্থকৰ নাম সোমাব যে নোৱাৰে, মৰা মানুহৰ ঠাইত জীয়া মানুহ
যি মানুহ জীৱিত আছে তেওঁ মৰা দেখাব নালাগে, মৰা মানুহ জীয়াই থকা দেখাব নালাগে। আমি সকলোৱে দায়িত্ব ল'ব লাগিব, যিহেতু কেন্দ্ৰীয় নিৰ্বাচনী আমি দায়িত্বটো নলওঁ। কেন্দ্ৰীয় নিৰ্বাচনী দায়িত্বৰ অভাৱ এতিয়া আমি অসমৰ জনসাধাৰণে পূৰণ কৰিব লাগিব। এটা প্ৰশ্ন আছে, শিৱসাগৰ বিধায়ক ৰাইজৰ দলৰ সমান অখিল সংগঠন সকাম আছিল মই শিৱসাগৰ বিধায়ক অখিল গগৈৰ এটা প্ৰশ্ন উঠিছিল। ৰাইজৰ সভাপতি অখিল গগৈয়ে কৈছে যে যিসকলে মিত্ৰতাক লৈ লংঘনযন্ত্ৰ কৰি আছে, দেৱব্ৰতকে নামটো তেওঁ আনিছিল, দেৱব্ৰতকে বেছি লংঘনযন্ত্ৰ কৰি আছে, আৰু যিসকলে লংঘনযন্ত্ৰ কৰিছে তেওঁলোক প্ৰকৃততে বিজেপি এজেণ্ট বুলি ৰাইজৰ সভাপতিগৰাকীয়ে মন্তব্য কৰিছে। কথাটো এনেকুৱা হৈছে নেকি যে অখিল গগৈ কোনে কোবাই কৈছে যে কংগ্ৰেছত বিজেপি দলৰ এজেণ্ট সোমাই আছে, এতিয়া দেৱব্ৰতকে টাৰ্গেট কৰি বুজাইছে নেকি? আপুনি কি ক'ব? অখিল গগৈ ডাঙৰীয়া যেতিয়া কংগ্ৰেছৰ নেতৃত্বক এনেধৰণৰ তুলনা মন্তব্য কৰে, তেওঁ অৱদান হোৱাটো প্ৰশ্ন আছে। এই প্ৰথম মিত্ৰতা মাত্ৰ আসনৰ নহয়, মিত্ৰতাৰ এটা পৰম্পৰাও থাকে, মিত্ৰতাৰ এটা সংস্কৃতিও থাকে। আমি আশা কৰোঁ যে যিসকলে মিত্ৰতাৰ কথা কয়, মিত্ৰতাৰ নীতি পৰম্পৰা সংস্কৃতি তেওঁলোকে সন্মান কৰিব। আৰু আমাৰ কোৱা কথা নহয়, তেওঁলোকৰ এদিন এই এটা কথা বেলেগ দিন কথা, এই এনেধৰণৰ ব্যৱহাৰৰ কাৰণে তেওঁলোকৰ দলৰ মই ভাবোঁ ৰাইজৰ চকু ক্ষতি কৰিছে। সৈয়দা হামিদ নামৰ এগৰাকী মহিলাই অসম সম্পৰ্কত যি বিতৰ্কিত মন্তব্য কৰিলে, সেই মন্তব্যৰ আপুনি পক্ষত নে বিপক্ষত? প্ৰশ্ন দ্বিতীয়, যে উজনিৰ পৰা যি মিয়া খেদা এক আন্দোলন আৰম্ভ হৈছে সন্দেহজনক নাগৰিকৰ আপোনাৰ চাহিদা কথা কৈছোঁ। চাহিদা এহমেদ ডাঙৰীয়ানী অসমৰ ইতিহাস বুজি নাপায়। চাহিদা এহমেদ ডাঙৰীয়ানীয়ে পাহৰি গ'ল যে প্ৰায়তঃ ৰাজীৱ গান্ধীয়ে অসম চুক্তি চহী কৰিছিল, আৰু অসম চুক্তি অনুসৰি 25 মাৰ্চ 1971 পিছত কোনো অবৈধ বাংলাদেশী অসমৰ ভিতৰত সোমাব নোৱাৰে। আৰু বিজেপি দলে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট আনি অসম চুক্তিৰ আত্মা নাইকিয়া কৰিলে, অসম আন্দোলনৰ শ্বহীদসকলক অপমানিত কৰিলে। 25 মাৰ্চ 1971 ডেডলাইন 2014 চনলৈকে তেওঁলোকে আগুৱাই ল'ব। তো সেইকাৰণে যিসকলে চাহিদা হামিদৰ কথাৰ লৈ তেওঁলোকে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে, আপত্তি প্ৰকাশ কৰিছে, গাঁও সম্পৰ্কটো নিজৰ স্থিতি তেওঁলোকে স্পষ্ট কৰে। আজি দুখৰ কথা যে আজি অসমৰ বঙালী সমাজত আজি তেওঁলোকে ইমান বছৰ পিছত অসম চুক্তি অনুসৰি ইয়াত আছে। এতিয়া বিজেপি চৰকাৰে তেওঁলোকে কৈছে কি নহয়, ভাৰতীয় নাগৰিক নহয়, নিজকে বাংলাদেশী হিচাপে প্ৰমাণ। আজি অসমৰ বাকী সংখ্যালঘু মানুহসকলকো যিসকলক বিজেপি দলে ৰাজনৈতিকভাৱে আকৰ্ষিত কৰিব পাৰে, তেওঁলোককো আজি নিজৰ সমাজত বিপদত পেলাইছে। এইকাৰণে এইখন বিজেপি দল কাৰো নহয়, না খিলঞ্জীয়া মানুহৰ হয়, না বাকী সংখ্যালঘুৰ মানুহ হয়, না হিন্দী স্পিকিং মানুহৰ হয়, না আমাৰ ছটা জনগোষ্ঠীৰ যিসকল জনজাতিকৰণৰ বিচাৰি আছে, না তেওঁলোকে মাত্ৰ অতীতৰ পৰা আজিলৈকে নিজৰ ব্যক্তিগত স্বাৰ্থ, তেওঁলোকে ধন সম্পত্তি বৃদ্ধি কৰাৰ স্বাৰ্থত ৰাজনীতি কৰি আছে। এতিয়া আপোনাৰ দ্বিতীয় প্ৰশ্ন, উজনিৰ পৰা যি শেহতীয়াকৈ মিয়া সেনা আন্দোলন একাংশ দল সংগঠনে আৰম্ভ কৰিছে, এই ক্ষেত্ৰত আপোনালোকৰ স্থিতি কি? চাওক, প্ৰত্যেক দল সংগঠন নিজৰ ৰাজনৈতিক চিন্তাধাৰা গণতান্ত্ৰিকভাৱে প্ৰকাশ কৰিব পাৰে, কিন্তু কোনো দল সংগঠন আইন নিজৰ হাতত ল'ব নোৱাৰে। আৰু যদি দল সংগঠন নিজৰ আইন নিজৰ হাতত ল'বলৈ হৈছে, তেতিয়া চৰকাৰ বিফল। মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বটো এৰি দিয়ক, আৰু মুখ্যমন্ত্ৰী কৈ দিয়ক, হাত দাঙি দিয়ক, আৰু কৈ দিয়ক যে মই হাৰ মানি ল'লোঁ, মই নোৱাৰিলোঁ, ইমিডিয়েটলি নিৰ্বাচন অনুষ্ঠিত কৰক, নিৰ্বাচন পাতক,
আৰু অসমৰ ৰাইজক গণতান্ত্ৰিকভাৱে নিজৰ ভোট যোগেদি অসমৰ ভৱিষ্যত নিৰ্ধাৰিত কৰিবলৈ আমিও ৰাজনৈতিক দল আমাৰো চৰকাৰৰ বিৰুদ্ধে আমাৰো ক্ষোভ আছে তাৰ মানেতো নহয় যে আমি আইন নিজৰ হাতত ল'ম তাৰ মানেতো নহয় যে আমি পাথৰ দলিয়াম তাৰ মানেতো নহয় যে আমি অসমখনৰ ভিতৰত হিংসা সৃষ্টি কৰিম আৰু এই ক্ষেত্ৰত মই বিশেষকৈ শিৱসাগৰ নাগৰিক সমাজ যি মেজৰিটি যি মানে একদম দায়িত্ব সহকাৰে আজি সমাজক এটা ভাল বাৰ্তা দিল মই বিশেষকৈ শিৱসাগৰৰ নাগৰিক সমাজৰ মোৰ ফালৰ পৰা সকলোকে মাৰ্গদৰ্শন দিয়াৰ বাবে মই শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন অখিল গগৈ ডাঙৰীয়া বাৰে বাৰে কৈ আছে যে মিত্ৰতাৰ প্ৰসংগ আপোনালোকৰ ফালৰ পৰা কি ক'ব একে প্ৰশ্ন আছে 2021 আপাৰ আছামৰ 39খন আসনৰ ভিতৰত 35+33+ বিজেপিৰ দখল যিহেতু এতিয়া সংসদ আপোনালোকৰ চেলেঞ্জ আছে এই আপাৰ আছামত যি 39খন আসন এই 26ত আপোনালোকে কিমান দখল কৰিম বুলি আশা কৰিছে যি প্ৰেক্ষাপট কিয় আমাৰ নিৰ্বাচন আছে অহা বছৰ আজিৰ তাৰিখত আমি বুথ চুৰি ৰুদ্ধ কৰিছোঁ আজিৰ তাৰিখত আমি বুথ কমিটি গঠন কৰিছোঁ আজি আমি এসপ্তাহ ভিতৰতে অসমখনৰ প্ৰায় 31টা জিলাৰ ভিতৰত আমি বুথ লেভেল এজেণ্ট লগত প্ৰশিক্ষণ পাতিবলৈ আমি সক্ষম হৈছোঁ য'ত আমাৰ মাষ্টাৰ ট্ৰেইনাৰ গৈছে য'ত আমাৰ জ্যেষ্ঠ আমাৰ নেতাসকল গৈছে তো আপোনালোকে দেখিছে যে বিভিন্ন জিলাৰ ভিতৰত উজনি নামনি ব্ৰহ্মপুত্ৰ বৰা চাৰিওফালে আমাৰ ট্ৰেইনিং হৈছে ভাল ধৰণে আমি ৰেছপন্স পাইছোঁ আৰু মই কৈছোঁ আজিৰ তাৰিখত এইখন চৰকাৰলৈ কোনো সন্তুষ্ট নহয় আপোনালোকৰ শিৱসাগৰ স্থানীয় ঠিকাদাৰবোৰ সন্তুষ্ট নহয় শিৱসাগৰ পলিটেকনিকত পঢ়োৱা শিক্ষকসকল সন্তুষ্ট নহয় শিৱসাগৰৰ যি এটা সময়ত যে আমাৰ কোঅপাৰেটিভ আছিল ONGC যি হস্পিটেল আছে হস্পিটেলত যোৱা মানুহবোৰ আজি তেওঁলোকে তাত সন্তুষ্ট দৰৱৰ দাম বেছি আজি সেইকাৰণে ৰাইজৰ মাজত যথেষ্ট কিন্তু হয় প্ৰত্যেক নিৰ্বাচন জটিল কংগ্ৰেছ দলটো কষ্ট কৰিব লাগিব আৰু আমি নিজৰ কৰ্মীখিনিক কৈছোঁ যে আজিৰ পৰা আমাক অহা নিৰ্বাচনত প্ৰত্যেকগৰাকী নেতা কৰ্মী আমাক যদি 100 দিন দিয়ে প্ৰত্যেক নেতা কৰ্মী আমাক যদি 100 দিন দিয়ে দলৰ কাৰণে এই 100 দিনৰ কষ্টত আমি অহা নিৰ্বাচন জিকিবলৈ আমি 100% নিশ্চিত এটা স্থিতিত আমি আহিছোঁ